নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে এডুকেশ্যনৰ গোটেই লেসনৰ কেইটামান খুবেই ইম্পৰ্টেন্ট আৰু কমন কোৱেশ্চন আনসাৰৰ বিষয়ে আলোচনা কৰিম। সো এইটো ভিডিঅ তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে খুবেই হেল্পফুল হ'বলৈ গৈ আছে। সো তোমালোকে ভিডিঅটো শেষলৈকে চাবা। প্ৰথমতে মই তোমালোকক এটা কথা জনাই দিও যে ইয়াৰ আগতে মই এডুকেশ্যনৰ এটা ভিডিঅ বনাইছিলো পাৰ্ট 1 ৰ ভিডিঅ। এইটো পাৰ্ট 2 হয়। সো তোমালোকে যদি হেতু ভিডিঅ চোৱা নাই প্ৰথমতে সেই ভিডিঅটো চাই লবা কাৰণ হেতু ভিডিঅত মই অলৰেডি 25টা কোৱেশ্চনছ আলোচনা কৰিছো। আজি এইটো ভিডিঅত মই কোৱেশ্চনছ নম্বৰ 26 ৰ পৰাহে আৰম্ভ কৰিম। সো সেই কাৰণে তোমালোকে সেই ভিডিঅটো প্ৰথমতে চাই লবা আৰু হেতু ভিডিঅৰ লিংক তোমালোকে এইটো ভিডিঅৰ ডেসক্ৰিপচন বক্সত বা কমেন্ট বক্সত পাই যাবা। তাত ক্লিক কৰি তোমালোকে প্ৰথমতে সেই ভিডিঅটো চাই লবা তাৰ পিছতহে এইটো ভিডিঅ চাবা। সো বলা এতিয়া আমি এই ভিডিঅটো আৰম্ভ কৰো। ইয়াতে কোৱেশ্চনছ নম্বৰ 26 টো দিয়া আছে মূল্যবোধ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। এই কোৱেশ্চনটো খুবেই ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে মূল্যবোধ শিক্ষাৰ দুটা বৈশিষ্ট্য হল ক নম্বৰ জীৱনৰ দিক নিৰ্ধাৰক, খ নম্বৰ ব্যক্তিৰ সম্পূৰ্ণ পৰিচায়ক। তাৰ পিছত কোৱেশ্চনছ নম্বৰ 27 ত দিয়া আছে নাৰী সবলীকৰণৰ বাবে দুটা শৈক্ষিক ব্যৱস্থা উল্লেখ কৰা। ইয়াৰ এনসাৰটো হৈছে নাৰী সবলীকৰণৰ বাবে দুটা শৈক্ষিক ব্যৱস্থা হল ক নম্বৰ প্ৰত্যেকগৰাকী ছোৱালীয়ে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব। খ নম্বৰ মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আঁতৰাবৰ বাবে চেষ্টা কৰিব লাগিব। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 28 ত দিয়া আছে শাৰীৰিক শিক্ষা কি? শাৰীৰিক শিক্ষা প্ৰদান কৰা এটা ব্যৱস্থা লিখা। এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হল শাৰীৰিক শিক্ষা হল শাৰীৰিক স্বাস্থ্য, মানসিক আৰু আৱেগিক বিকাশৰ সমসাময়িকভাৱে ব্যক্তিগত বিকাশ আৰু সামাজিক বিকাশৰ দিশত শিক্ষাৰ এক মাধ্যম। শাৰীৰিক শিক্ষা প্ৰদান কৰা এটা ব্যৱস্থা হল উচ্চ মাধ্যমিক স্তৰ ব্যায়াম যেনে খেলা ধূলা, সাধনা, হাতুৰ আদি। সো কোৱেশ্চনছ নম্বৰ 28 টো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। এইটো ভালকৈ চাবা। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 29 ত দিয়া আছে পাৰিপাৰ্শ্বিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা লিখা। এক্সামত তোমালোকক পাৰিপাৰ্শ্বিক এই শব্দটো নিদি পৰিৱেশ বুলি দিব পাৰে। যেহেতু দুয়োটা একেই হয় তোমালোকে চাই লবা কি দিয়ে। ইয়াৰ এনসাৰটো হৈছে পাৰিপাৰ্শ্বিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা হল ক নম্বৰ মানুহ আৰু পৰিৱেশৰ মাজত যে এক গভীৰ সামাজিক তথা বৈষয়িক সম্পৰ্ক সদা বিৰাজমান সেই সম্পৰ্কে ল'ৰা ছোৱালীক অৱগত কৰাবলৈ পৰিৱেশ শিক্ষাৰ অতি প্ৰয়োজন। খ নম্বৰ পৰিৱেশ প্ৰদূষণ আৰু অৱনয়নৰ ফলত বৰ্তমান সৃষ্টি হোৱা কেতবোৰ ভয়াৱহ সমস্যাৰ বিষয়ে পৰিৱেশ শিক্ষাই ছাত্ৰ ছাত্ৰীৰ মনত সজাগতা বৃদ্ধি কৰাত সহায় কৰে। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 30 ত দিয়া আছে মূল্যবোধৰ শিক্ষা প্ৰদানৰ দুটা উপায় লিখা। এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় আৰু প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কোৱেশ্চনছ হয়। সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে মূল্যবোধৰ শিক্ষা প্ৰদানৰ দুটা উপায় হল ক নম্বৰ প্ৰত্যক্ষ শিক্ষা প্ৰদান, খ নম্বৰ পৰোক্ষ শিক্ষা প্ৰদান। কোৱেশ্চনছ নম্বৰ 31 টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট। তোমালোকৰ যদি কোনোবাই এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা বা নতুনকৈ আহিছা তেতিয়াহলে এতিয়া এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলট প্ৰেছ কৰি থৈ দিয়া। কিয়নো এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো সাবজেক্টৰ কমপ্লিটে ফ্ৰীতে প্ৰিপাৰেচন কৰাই আছো এইটো চেনেলৰ যোগেদি আৰু বিভিন্ন ধৰণৰ কোৱেশ্চন আনসাৰৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম চেনেলত দি আছো। সো তোমালোকৰ বাবে খুবেই হেল্পফুল হ'ব সাবস্ক্ৰাইব কৰি থলে। এতিয়া কোৱেশ্চনছ নম্বৰ 31 টোলৈ জনসংখ্যা শিক্ষা কি? ইয়াৰ ধাৰণাটো কোনে প্ৰথমবাৰৰ বাবে দাঙি ধৰিছিল? এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয়। সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে জনসংখ্যা শিক্ষা হৈছে এনে এক ধৰণৰ কাৰ্যসূচী যাৰ দ্বাৰা বৰ্ধিত হাৰত বৃদ্ধি হোৱা জনসংখ্যা, তাৰ পৰা উদ্ভৱ হোৱা সমস্যা ৰোধ কৰা, জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰাৰ উপায় আদিৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰে। ইয়াৰ ধাৰণাটো প্ৰথমবাৰৰ বাবে আলভা মিৰ্টালে দাঙি ধৰিছিল। কেতিয়াবা শৰ্ট কুৱেশ্চনতো সুধি দিয়ে যে জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে প্ৰথমে দাঙি ধৰিছিল। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 32 টোত দিয়া আছে জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। ইয়াৰ এনসাৰটো হৈছে জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য হল ক নম্বৰ জনসংখ্যা শিক্ষা মানৱ সম্পদ আঁচনিৰ অন্তৰ্ভুক্ত, খ নম্বৰ এই শিক্ষাই দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 33 টোত দিয়া আছে শিকন হল বিকাশৰ এটা প্ৰক্ৰিয়া, চমুকৈ ব্যাখ্যা কৰা। এই কোৱেশ্চনটো প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কোৱেশ্চনছ হয়। সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে শিক্ষণ এক বিকাশৰ প্ৰক্ৰিয়া। শিক্ষণ স্বাভাৱিকতেই হৈছে লক্ষ্য সচেতন আৰু উদ্দেশ্য প্ৰণোদিত। এই প্ৰক্ৰিয়াৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ পূৰ্বৱৰ্তী আচৰণ পৰিৱৰ্তন আৰু উৎকৰ্ষ সাধন কৰা। শিক্ষণে নতুন অভিজ্ঞতা আৰু উন্নত ক্ৰিয়া আচৰণৰ যোগ্যতা প্ৰদান কৰে। এই উন্নত আচৰণৰ আহৰণেহে ক্ৰম বিকাশক সংঘটিত কৰি তোলে। জন্মৰ পিছৰে পৰা শিশুৱে পৰিৱেশত কৰা সমযোজন প্ৰক্ৰিয়াৰ দ্বাৰা ক্ৰম বিকাশ সাধন কৰি তোলে। সেয়েহে কোৱা হয় ব্যক্তিয়ে পৰিৱেশত সমাযোজনৰ যোগেদি কৰা উন্নতশীল আৰু বিকাশশীল প্ৰক্ৰিয়া শিক্ষণ। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 34 ত দিয়া আছে শিক্ষণ এটা সমস্যা সমাধান প্ৰক্ৰিয়াৰ বাহিৰে অন্য একো নহয়, চমুকৈ ব্যাখ্যা কৰা। এই কোৱেশ্চনটো বহুবাৰ এক্সামত আহি গৈছে। সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে
শিক্ষণ এটা সমস্যা সমাধান প্ৰক্ৰিয়াৰ বাহিৰে অন্য একো নহয় কিয়নো শিক্ষণ কাৰ্য কোনো এক সমস্যা কেন্দ্ৰ কৰি পৰিচালিত হয় অৰ্থাৎ কোনো সমস্যাৰ আগতে প্ৰাণীয়ে কোনো বিষয় শিকিবলৈ বাধ্য হয় শিক্ষণ কাৰ্যই ব্যক্তিক নতুন পৰিস্থিতিত সমাজজনত সহায় কৰে গতিকে ইয়াৰ দ্বাৰা ব্যক্তিৰ সমস্যা সমাধানৰ ক্ষমতা বিকাশ হয় যেহেতু এইটো 2 মাৰ্কছৰ কোৱেশ্চন হয় সেইকাৰণে মই এনসাৰটো শৰ্ট কৰি দিছো এইটো কেতিয়াবা লং কোৱেশ্চনটো দি দিয়ে তেতিয়া তোমালোকে এনসাৰটো অকমান বহলাই লিখিবা অৰ্থাৎ মূল কনসেপ্ট এইখিনিয়ে ইয়াৰে যিখিনি মই ইয়াতে দিছো ইয়াৰ পৰা তোমালোকে বহলাই লিখিব পাৰিবা তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 35 ত দিয়া আছে অনুশীলন নীতিৰ দুটা ভাগ উল্লেখ কৰা ইয়াৰ এনসাৰটো হৈছে অনুশীলন নীতিৰ দুটা ভাগ হল ক নম্বৰ ব্যৱহাৰৰ নীতি আৰু খ নম্বৰ অব্যৱহাৰৰ নীতি এই ভাগ দুটা খুবই ইম্পৰ্টেন্ট হয় এটো মনত ৰাখি থবা তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 36 ত দিয়া আছে অনুশীলন নীতিৰ শৈক্ষিক তাৎপৰ্য লিখা এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো হৈছে শিক্ষণৰ বাবে অনুশীলনৰ অতি দৰকাৰ ক্ৰিয়াৰ পুনৰাবৃত্তি উদ্দীপক আৰু প্ৰক্ৰিয়াৰ মাজত সংযোগ অধিক শক্তিশালী কৰি তোলে আনহাতে পুনৰাবৃত্তি বা অনুশীলন অবিহনে উদ্দীপক আৰু প্ৰক্ৰিয়াৰ মাজৰ সংযোগ ক্ৰমে দুৰ্বল হৈ পৰে যেতিয়া এটা কাম সঘনে কৰা হয় ই সহজ আৰু শক্তিশালী হৈ পৰে শিক্ষণ অভিজ্ঞতা অনুশীলনৰ দ্বাৰা স্থায়ী ৰূপ দিব পাৰে অন্যথা পুনৰাবৃত্তি বা অনুশীলনৰ অভাৱত ই বিলুপ্ত হ'ব পাৰে তাৰ পিছত এতে কোৱেশ্চন নম্বৰ 37 ত দিয়া আছে অন্তদৰ্শন শিক্ষণৰ প্ৰৱৰ্তক কেইজনমানৰ নাম লিখা এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় সো এটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে অন্তদৰ্শন শিক্ষণৰ প্ৰৱৰ্তক কেইজনমানৰ নাম হল ৱাৰ্থিয়াম কহলাৰ আৰু কফকা এই তিনজন ব্যক্তিও খুব ইম্পৰ্টেন্ট হয় সো এটো ভালকৈ চাই থবা তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 38 ত দিয়া আছে অনুবন্ধন শিক্ষণৰ পৰীক্ষামূলক কাৰ্যপ্ৰণালীৰ সাংকেতিক ৰূপটো উল্লেখ কৰা ইয়াতে সাংকেতিক ৰূপটো উল্লেখ কৰিব দিছে ইয়াৰ এনসাৰটো হৈছে অনুবন্ধন শিক্ষণৰ পৰীক্ষামূলক কাৰ্যপ্ৰণালীৰ সাংকেতিক ৰূপ তলত উপস্থাপন কৰা হল অৰ্থাৎ তোমালোকে ইয়াতে যেটো ইমেজ দেখিবলৈ পাইছা এটো সাংকেতিক ৰূপ হয় এই ৰূপটো তোমালোকে চাই লোৱা S1 ব্ৰেকেটত দিয়া আছে মাংস তাৰ পিছত R1 লালতি সো এই সাংকেতিক ৰূপটো তোমালোকে চাই লবা আৰু এক্সামত তোমালোকে এক্সাক্ট এনেকৈ লিখিবা ইয়াত যেনেকৈ দিয়া আছে তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 39 ত দিয়া আছে শিক্ষাত অভিৰুচনৰ প্ৰয়োজনীয়তাৰ দুটা কাৰণ লিখা ইয়াৰ এনসাৰটো হৈছে শিক্ষাত অভিৰুচনৰ প্ৰয়োজনৰ দুটা কাৰণ হল ক নম্বৰ অভিৰুচনে শিক্ষণৰ বাবে উপযুক্ত মানসিক প্ৰস্তুতিৰ সৃষ্টি কৰে খ নম্বৰ অভিৰুচনে শিক্ষণক সফল কৰাত সহায় কৰে তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 40 ত দিয়া আছে প্ৰচেষ্টা আৰু ভুল আৰু অন্তৰ্দৃষ্টিমূলক শিক্ষণৰ মাজত দুটা পাৰ্থক্য দেখুৱা এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো হৈছে শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তৰ্দৰ্শন পদ্ধতিৰ পাৰ্থক্য হল নম্বৰ 1 প্ৰচেষ্টা আৰু ভুল পদ্ধতি হৈছে দৈহিক ক্ৰিয়া ভিত্তিক আনহাতে অন্তৰ্দৰ্শন হৈছে মানসিক ক্ৰিয়া ভিত্তিক শিক্ষণ পদ্ধতি নম্বৰ 2 প্ৰচেষ্টা আৰু ভুল পদ্ধতি নিম্ন পৰ্যায়ৰ শিক্ষা আনহাতে অন্তৰ্দৰ্শন পদ্ধতি উচ্চ পৰ্যায়ৰ শিক্ষা সো কোৱেশ্চন নম্বৰ 41 লৈ আগবঢ়াৰ আগতে তোমালোকক মই এটা কথা জনাই দিও যে এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেচনৰ বাবে বিভিন্ন সাবজেক্টৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আৰু পিডিএফ ফাইল সমূহ আমি আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি আছো সো তোমালোকৰ যদি কোনোবা এতিয়ালৈকে টেলিগ্ৰাম চেনেল জয়েন কৰা নাই তোমালোকে এতিয়াই টেলিগ্ৰাম চেনেল জয়েন কৰি লবা খুবেই সহায় হ'ব এক্সামৰ বাবে টেলিগ্ৰাম চেনেলৰ লিংক তোমালোকে আমাৰ ভিডিঅৰ কমেন্ট বক্সত বা ডেসক্ৰিপচন বক্সত পাই যাবা বা টেলিগ্ৰামত গৈ তোমালোকে সাৰ্চ কৰিব পাৰিবা ৰাহুল 10M বুলি তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 41 ত দিয়া আছে ছাত্ৰসকলক অভিৰুচিত কৰিবলৈ শিক্ষকে ল'ব লগা দুটা কৌশল উল্লেখ কৰা ইয়াৰ এনসাৰটো হৈছে ছাত্ৰসকলক অভিৰুচিত কৰিবলৈ শিক্ষকে ল'ব পৰা দুটা কৌশল হল নম্বৰ 1 অমনোযোগী ছাত্ৰ-ছাত্ৰীসকলক হঠাতে বিষয়বস্তুৰ ওপৰত সমূহীয়াভাৱে প্ৰশ্ন সুধি শিক্ষণীয় বিষয়বস্তুৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিব পাৰে নম্বৰ 2 উদাহৰণেৰে বুজালে শিক্ষণীয় বিষয় মনোযোগী হৈ উঠে তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 42 দিয়া আছে কফকা ৱাৰ্থিয়াম কহলাৰ কোনটো তত্ত্বৰ প্ৰৱৰ্তক কহলাৰে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ প্ৰমাণৰ বাবে কোনটো জীৱ ব্যৱহাৰ কৰিছিল সো এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আৰু এই বৰ্ষৰ এক্সামত অহাৰ খুবেই চান্স আছে এই কোৱেশ্চনটো সো এটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে কফকা গেষ্টাল্ট তত্ত্বৰ প্ৰৱৰ্তক কহলাৰ অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ প্ৰমাণৰ বাবে চিম্পাঞ্জীৰ ব্যৱহাৰ কৰিছিল তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 43 ত দিয়া আছে শিকণ এক সমাজজন প্ৰক্ৰিয়া চমুকৈ ব্যাখ্যা কৰা ইয়াৰ এনসাৰটো হৈছে সাধাৰণ বা সহজ ভাষাত ক'বলৈ হলে জীৱই পৰিৱেশত যি সমাজজন ক্ৰিয়া সম্পন্ন কৰে হেয়াই শিকণ ব্যক্তিয়ে তাৰ চাৰিওফালৰ পৰিৱেশত ক্ৰিয়া কৰিবলৈ লওঁতে বিভিন্ন ধৰণৰ বাধা বা সমস্যাৰ সন্মুখীন হয় এনে পৰিস্থিতিত শিকণ অভিজ্ঞতাই ব্যক্তিৰ আচৰণ আৰু ক্ৰিয়াৰ সংশোধনৰ যোগেদি তেনেবোৰ বাধা অতিক্ৰম কৰি পৰিৱেশৰ লগত সমাজজন কৰাত সহায় কৰে তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 44 ত দিয়া আছে স্মৃতিৰ পৰীক্ষণ মানে কি এই কোৱেশ্চনটো এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে সো এটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে স্মৃতি পৰীক্ষণ মানে হল স্মৃতিৰ সংৰক্ষণৰ সময়সীমা কোনো এক বস্তু বা ঘটনা আমাৰ মনত স্থায়ী বা অস্থায়ী স্বৰূপে যিমান সময় পৰ্যন্ত আমাৰ মনত থাকে সেই সময়ক স্মৃতিৰ পৰীক্ষণ বোলা হয় তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 45 ত দিয়া আছে কলা ৰঙে বগা ৰঙলৈ মনত পেলায় কিয় ইয়াৰ এনসাৰটো হৈছে কলা ৰঙে বগা ৰঙলৈ মনত পেলায় ইয়াৰ মূল কাৰণ হল অনুসংগমূলক স্মৃতি যাৰ ফলস্বৰূপে দুটা ঘটনাৰ মাজত সাদৃশ্য বৈসাদৃশ্য সান্নিধ্য আৰু আদি গুণৰ বাবে স্মৃতি সম্ভৱ হয় এই কোৱেশ্চনটো প্ৰিভিয়াছ ইয়াৰত ৰিপিট হৈছে সো এটো ভালকৈ চাবা তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 46 ত দিয়া আছে প্ৰকৃত স্মৃতি কি
এই কোৱেশ্চনটো এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে প্ৰকৃত স্মৃতি হল এক যুক্তিপূৰ্ণ সহকাৰে কৰা স্মৃতিৰ ধৰণ। যান্ত্ৰিক পুনৰাবৃত্তিৰ ব্যৱহাৰ নকৰাকৈ এই ধৰণৰ স্মৃতিত নিজৰ বৌদ্ধিক ক্ষমতা, যুক্তি তৰ্ক, বিশ্লেষণ ক্ষমতা আদিৰ স্মৃতি সাধন হয়। উদাহৰণস্বৰূপে বিজ্ঞানাগাৰ পৰীক্ষা নিৰীক্ষা কৰোঁতে এই স্মৃতিৰ প্ৰয়োগ হয়। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 47ত দিয়া আছে স্মৃতি চাপ কি? ইয়াৰ এনসাৰ হৈছে স্মৃতি চাপ হল অতীতৰ অভিজ্ঞতা আৰু প্ৰতিৰূপসমূহে মনৰ ওপৰত পেলোৱা প্ৰভাৱ বা হেঁচা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 48ত দিয়া আছে প্ৰত্যাভিজ্ঞা কি? আৰু এইটোও খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনসাৰটো হৈছে প্ৰত্যাভিজ্ঞা হল অতীত অভিজ্ঞতাৰ প্ৰতিৰূপৰ সাহায্যত সংঘটিত অভিজ্ঞতাৰ পুনৰুদ্ধাৰ প্ৰক্ৰিয়া। তাৰপিছত কুৱেশ্যন নম্বৰ 49ত দিয়া আছে আগ্ৰহক প্ৰভাৱিত কৰা দুটা কাৰকৰ নাম লিখা। ইয়াৰ এনসাৰটো হৈছে আগ্ৰহক প্ৰভাৱিত কৰা দুটা কাৰক হল দৈহিক অৱস্থা আৰু বৌদ্ধিক যোগ্যতা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 50ত দিয়া আছে মনোযোগক কিয় মনৰ এক নিৰ্বাচনধৰ্মী প্ৰক্ৰিয়া বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে মনোযোগক মনৰ নিৰ্বাচনধৰ্মী কাৰ্য বুলি কোৱা হয়। বাহ্য জগতৰ অনেক উদ্দীপকে আমাৰ মনত প্ৰভাৱ পেলাই যদিও সেই বিষয়বিলাকৰ ভিতৰত আটাইতকৈ শক্তিশালী উদ্দীপক বাছি লৈ তাৰ প্ৰতিহে মনোযোগ দিয়া হয়। আন উদ্দীপকে মনত এক ধাৰণা চেতনা অনুভৱ কৰিলেও শক্তিশালী উদ্দীপকেহে দিয়ে মনত বিশেষভাৱে প্ৰতিক্ৰিয়া সৃষ্টি কৰে। ফলত আমি সেই উদ্দীপকৰ প্ৰতি মনোযোগী হৈ পৰোঁ। মনোযোগ প্ৰদানৰ বাবে মনে সদায় এক বিশেষ বিষয় বা বস্তু নিৰ্বাচন কৰে। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 51ত দিয়া আছে ক্ষণস্থায়ী আগ্ৰহ কি? এটা উদাহৰণ দিয়া। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে অস্থায়ী আগ্ৰহকে ক্ষণস্থায়ী আগ্ৰহ বোলা হয়। ক্ষণস্থায়ী আগ্ৰহ হঠাতে উদয় বা হঠাতে বৃদ্ধি হয় আৰু সময়ৰ লগে লগে হাল সলনিও হয়। উদাহৰণস্বৰূপে ৰাতিপুৱাৰ বাতৰি কাকতখন পঢ়াৰ প্ৰতি যিমান আগ্ৰহ থাকে দুপৰীয়া তাৰ প্ৰতি সেই আগ্ৰহ নাথাকে। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 52ত দিয়া আছে ইচ্ছাকৃত মনোযোগৰ দুটা ভাগ কি কি? ইয়াৰ এনসাৰটো হৈছে ইচ্ছাকৃত মনোযোগৰ দুটা ভাগ হল স্পষ্ট মনোযোগ আৰু অস্পষ্ট বা অনুমিত মনোযোগ। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 53 দিয়া আছে বিস্মৃতিৰ দুটা বস্তুনিষ্ঠ কাৰণ উল্লেখ কৰা। ইয়াৰ এনসাৰটো হৈছে বিস্মৃতিৰ দুটা বস্তুনিষ্ঠ কাৰণ হল ক নম্বৰ আগ্ৰহবিহীন শিক্ষণ আৰু খ নম্বৰ দমন কাৰ্য। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 54ত দিয়া আছে প্ৰতিৰূপ স্মৃতি কি? এটা উদাহৰণ দিয়া। এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে এজন ব্যক্তিয়ে বিভিন্ন মানসিক গুণ যেনে উচ্চ খাপৰ বুদ্ধি, কল্পনা শক্তি, সৃজনাত্মক ক্ষমতা, প্ৰতিৰূপ সংৰক্ষণ আৰু পুনঃস্মৰণৰ ক্ষমতা আদি ব্যৱহাৰ কৰি যি স্মৃতি প্ৰয়োগ কৰে তাকে প্ৰতিৰূপ স্মৃতি বোলে। তাৰপিছত ইয়াতে তোমালোকৰ আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে বিস্মৃতি হল এটা আশীৰ্বাদ, চমুকৈ ব্যাখ্যা কৰা। ইয়াৰে এনসাৰটো হৈছে কিছুমান ক্ষেত্ৰত বিস্মৃতি আমাৰ বাবে লাভজনক বা আশীৰ্বাদ স্বৰূপ। মনোবিজ্ঞানী ফ্ৰয়ডকে আদি কৰি মনোবিশ্লেষণকাৰীসকলৰ মতে বিস্মৃতি বা পাহৰণি হৈছে ব্যক্তিৰ সচেতন মনৰ প্ৰতিৰক্ষা ব্যৱস্থা। মনৰ দুখদায়ক অভিজ্ঞতাবোৰ চেতন মনৰ পৰা আঁতৰাই পঠোৱাত বিস্মৃতিয়ে সহায় কৰে। অলাগতিয়াল কথাবোৰ সচেতন মন ভুল থাকিলে আমি নতুন কথা শিকিবলৈ অপৰাগ হ'ম। সেয়ে বিস্মৃতি এক আশীৰ্বাদ স্বৰূপ যিয়ে স্মৃতি কাৰ্যত বহুত সহায় কৰে। সো আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক কুৱেশ্যন এনসাৰ আলোচনা কৰিছোঁ এই গোটেইবিলাক কুৱেশ্যন এনসাৰে তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে খুব ইম্পৰ্টেণ্ট হয়। সো তোমালোকে ইয়াৰে এটা কুৱেশ্যন এনসাৰ মিছ নকৰিবা, সকলোবোৰ চাবা। আৰু এইটো পাৰ্ট 2 ভিডিঅ'। ইয়াৰ আগতে মই পাৰ্ট 1ৰ এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টো তোমালোকে চাবা। আৰু ইয়াৰ পিছত পাৰ্ট 3, পাৰ্ট 4 এনেকৈ ভিডিঅ'বোৰ আহি থাকিব। সো তোমালোকৰ এক্সামৰ বাবে যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, শৰ্ট কুৱেশ্যনেই হওক বা লং কুৱেশ্যনেই হওক, মই গোটেইবিলাক তোমালোকক দি দিম এক্সামৰ আগলৈ। অনলি তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই যাবা। আৰু এই চেনেলটো তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়া। তোমালোকে যিমানে এই চেনেলটোক ছাপোৰ্ট কৰিবা মই সিমানে ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। সো তোমালোকৰ যিমানবিলাক বন্ধু বান্ধৱী আছে সকলোলৈ চেনেলটো তোমালোকে শ্বেয়াৰ কৰি দিবা। আৰু আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।